Hi students, our last video আমি exercise 6.2 সামবোৰ কৰিছিলো। আজি আমি এটা নতুন থিওৰেম শিকিম। Actually এই থিওৰেমৰ স্টেটমেন্টটো আমি সবে জানো। খালি আজি প্রুফটো শিকিম। কি দিয়া আছে থিওৰেম 6.7 The sum of the angles of a triangle is 180 degree. The triangle or সব angle plus কৰিলে 180 degree হয়। এইটো আমি সবে জানো, বাট আজি প্রুফটো চাই লওঁ। প্রুফটো কেনেকৈ কৰিছো? ফাৰ্ষ্টত মই এটা ট্ৰায়াঙ্গল ড্ৰ কৰিছোঁ ABC আৰু তাৰ এংগলবোৰৰ নাম দিছোঁ 1, 2 and 3. Let ABC be a triangle where angle 1, angle 2, angle 3 are the three given angles. To prove angle 1 plus angle 2 plus angle 3 equal to 180 degree. Construction. Through a line PQ is drawn parallel to BC. A দি পেলাই এটা লাইন ড্ৰ কৰিছোঁ BC parallel আৰু তাৰ নাম দিছোঁ PQ. এতিয়া PQ এ ABৰ লগত এটা এংগল বনাইছে 4 আৰু ACৰ লগত এটা এংগল বনাইছে 5. ঠিক আছে, এই কনষ্ট্ৰাকশ্যনটো ইম্পৰ্টেণ্ট। উইদাউট কনষ্ট্ৰাকশ্যন আমি প্ৰুফ কৰিব নোৱাৰিম। প্ৰুফটো কেনেকৈ কৰিছোঁ? BC parallel PQ and AB is the transversal. Therefore, angle 2 equal to angle 4, interior alternate angles. BC parallel PQ, AB is the transversal. So 4 আৰু 2 টো সদায় ইকুৱেল হ'ব কাৰণ ইয়াত কি হয়? Interior alternate angles. Again, BC parallel PQ, AC is the transversal, therefore angle 3 equal to angle 5, reason interior alternate angles. BC parallel PQ, AC is the transversal, তেতিয়া 5 আৰু 3 to equal হ'ব কাৰণ ইয়াত দুটা interior alternate angles. তো এইখিনি বস্তু আমি পাই গ'লো। Now, PAQ is a straight angle, দেখাতে গম পায়। PAQ is a straight angle, therefore angle PAQ equal to 180 degree. আৰু angle PAQ ক আমি কেইটা ভাগত ভাগ কৰিব? 1, 2, 3. মানে angle 4 plus angle 1 plus angle 5 equal to 180 degree. The angle 4 or জাগাত কি লিখিব পাৰি? Angle 2. Angle 1 to same ৰাখিছোঁ আৰু angle 5 or জাগাত angle 3. তো angle 1 plus angle 2 plus angle 3 equal to 180 degree. এই প্ৰুফটো বহুত ইজি আছিল, প্যাৰালেল লাইন থিওৰেম ইউজ কৰিলে হৈ যায়। ঠিক আছে, তে নেক্সট থিওৰেম কি আছে আমাৰ? Next theorem to say, if a side of a triangle is produced, then the exterior angle so formed is equal to the sum of the two interior opposite angles. মই বুজাই দিওঁ ফাৰ্ষ্টত। ABC এটা ট্ৰায়াঙ্গল, তো মই BC সাইডটোক প্ৰডিউস কৰিছোঁ। প্ৰডিউস কৰাৰ লগে লগে মই ইয়াতে এটা এক্সটাৰ্নেল এংগল পাইছোঁ। ঠিক আছে, প্ৰডিউস কৰাৰ পিছত এই এক্সটাৰ্নেল এংগলটো কাৰ লগত ইকুৱেল হ'ব? এই দুটা প্লাস কৰি যিমান হ'ব সেইটো কিমান হ'ব সেইটো কথাই কৈছে। The exterior angle so formed is equal to the sum of the two interior opposite angles. ইণ্টেৰিয়ৰ অপজিট, এইটোৰ লগৰটো নহয়, এই দুটা প্লাছ কৰি যিমান হ'ব এইটো সিমান হ'ব। ঠিক আছে, বাহিৰৰ এংগলটো সদায় এই দুটা প্লাছ কৰি যিমান হয় সিমান হয়। তো ইয়াৰ প্ৰুফটো নালাগে, কিতাপতো দিয়া নাই, তথাপি মই এক্সপ্লেইন কৰি দিছোঁ। ফাৰ্ষ্ট অফ অল আমি কি জানো? ABC এটা ট্ৰায়াঙ্গল, তো ইয়াৰ গোটেইকেইটা এংগল প্লাছ কৰিলে কিমান হ'ব? এংগল A প্লাছ এংগল C প্লাছ এংগল ABC 180 ডিগ্ৰী। ঠিক আছে, তাৰ উপৰি এইটো এটা ষ্ট্ৰেইট এংগল DBC কেইটা ভাগত ভাগ কৰিব? ABD এটা আৰু ABC এটা। তো এংগল ABD প্লাছ এংগল ABC কিমান হয়? 180 ডিগ্ৰী। দুইফালে 180 কেঞ্চেল যাব, ABC কেঞ্চেল যাব, কি থাকিল? therefore angle ABD equal to angle A plus angle C. এইটো হৈ গ'ল proof. ABD equal to angle A plus angle C. এইটো বস্তু বহুত মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট থিওৰেম হৈছে। এক্সটেৰিয়ৰ এংগলৰ সাম অপজিট ইণ্টেৰিয়ৰ এংগলছবিলাক প্লাছ কৰিলে হয়। ঠিক আছে, এতিয়া আমি এক্সাৰচাইজ 6.3 যাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে? ইন ফিগাৰ 6.39 sides QP and RQ of triangle PQR are produced to points S and T respectively. If angle SPR equal to 135 degree and angle PQT equal to 110 degree, find angle PRQ. First of all, মই ডায়াগ্ৰামটো বনাই লৈছোঁ। কি দিয়া আছে আমাক? ডায়াগ্ৰামটোত কি দিছে আমাক? সাইড PQ আৰু QR দুটা পইণ্টলৈকে প্ৰডিউস কৰিছে। PQ প্ৰডিউস কৰিছে S লৈকে আৰু QR প্ৰডিউস কৰিছে T লৈকে। আৰু এই এংগলটো SPR equal to 135 degree আৰু PQT equal to 110 degree দিয়া আছে। আমাক ওলাব কোনটো এংগল দিছে? PRQ এই এংগলটো আমাক ওলাব দিছে। ঠিক আছে, কেনেকৈ ওলাইছোঁ? ফাৰ্ষ্টত কি লিখিছোঁ? এংগল TQR ইজ এ ষ্ট্ৰেইট এংগল। TQR টো ষ্ট্ৰেইট এংগল, দেখাতে গম পায়। therefore এংগল TQR ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া TQR দুটা পাৰ্টত ভাগ কৰি, এটা হ'ল TQP আৰু এটা হ'ল PQR। ইমপ্লাইজ এংগল TQP প্লাছ এংগল PQR ইকুৱেল টু 110 ডিগ্ৰী। এতিয়া TQPৰ ভেলু 180 ডিগ্ৰী, TQPৰ ভেলু 110 প্লাছ এংগল PQR ইকুৱেল টু 180 ডিগ্ৰী। তো এংগল PQR কিমান হ'ব? 180 ডিগ্ৰী মাইনাছ 110 টো ৰাইটত লৈ গ'লে মাইনাছ হ'ব, মাইনাছ 110 ডিগ্ৰী। তো এংগল PQR ইকুৱেল টু কিমান পালোঁ মই? 70 ডিগ্ৰী। সেম তেনেকৈ এগেইন কি কৰিছোঁ? এংগল SPQ ইজ এ ষ্ট্ৰেইট এংগল। ডায়াগ্ৰামটো চালে গম পাবা, SPQ এটা ষ্ট্ৰেইট এংগল, therefore এংগল SPQ ইকুৱেল টু 180 ডিগ্ৰী। therefore
angle SPQ equal to 180 degree. SPQ দুটা পাৰ্টত ভাগ কৰিব পাৰি এটা হৈছে SPR আৰু এটা হৈছে RPQ. It implies angle SPR plus angle RPQ equal to 180 degree. SPR or value amak diya ase 135 degree, RPQ value amak diya nai equal to 180 degree. It implies angle RPQ equal to 135 degree to right side loi gele minus hobo 180 degree minus 135 degree which is equal to 45 degree. So RPQ পালো 45 degree, PQR পালো 70 degree. ঠিক আছে, এটা এই ট্রায়াঙ্গেলটোত PQR ট্রায়াঙ্গেলটোত মই এই দুটা এঙ্গেল পাই গৈছো, থার্ড এঙ্গেলটো ওলাব লাগে। এটা আমাৰ থিওৰেম 6.7 মতে কি ইন ট্রায়াঙ্গেল PQR গোটেইকেইটা এঙ্গেল PQR প্লাস এঙ্গেল QRP প্লাস এঙ্গেল RPQ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী। কোনটো মই ভ্যালু জানো, PQR ভ্যালু 70 ডিগ্ৰী, RPQ ভ্যালু 45 ডিগ্ৰী, সেইটো বহাই দিছো, বাকিখিনি সেম ৰাখিছো। therefore angle QRP কিমান হ'ব 180 ডিগ্ৰী, 70 degree to right লৈ গলে minus 70 degree, 45 degree to right লৈ minus 45 degree. তো 180 degree minus 70 degree minus 45 degree equal to কিমান হ'ব 65 degree. ঠিক আছে, এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও। কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে, ইন ফিগাৰ 6.40 angle x equal to 62 degree, angle xyz equal to 54 degree. If YO and ZO are the bisectors of angle XYZ and angles XZY respectively of triangle XYZ, find angle OZY and triangle YOZ. First thought diagram to diya ase, etu 62 degree dise, ei gote to 54 degree dise, aru ki koise OY to a angle to bisector aru OZ a angle to bisector amak ulabo kintu dise, etu ulabo dise aru OZY ulabo dise. Given angle x equal to 62 degree, angle XYZ equal to 54 degree. YO and ZO are the bisectors of angle XYZ and angle XZY respectively of triangle XYZ. To find angle OZY and triangle YOZ and angle YOZ. Keneke korisu etu? First of all, in triangle XYZ goteita angle plus korile moi 180 degree pam. Angle X plus angle XYZ plus angle XZY equal to 180 degree. Angle X plus angle XYZ plus angle XZY equal to 180 degree. Ki value muk diya ase, angle X or 62 degree plus angle XYZ or 54 degree plus angle XZY equal to 180 degree. So yaar par angle XZY kiman ulabo 180 degree, 62 to right loi gele minus, 54 to right loi gele minus, to 180 degree minus 62 degree minus 54 degree korile 64 degree. Now YO is the bisector of angle XYZ. The bisector hole khoday ki hoy, etu aru ei horu angle to aru ei angle to khoday equal hobo. Therefore angle OYZ kiman hobo half of angle XYZ. ঠিক তেনেকে angle OZY কিমান হ'ব half of angle XZY. OY is the bisector of angle XYZ, therefore angle OYZ equal to half into angle XYZ. Half into ইয়াৰ value কিমান 54 degree which is equal to 27 degree. Similarly ZO is the bisector of angle XZY. ঠিক আছে, therefore angle OZY কিমান হ'ব angle XZY by 2, 64 degree by 2 32 degree. এটা এই সৰু ট্ৰায়াঙ্গেলটো চোৱা OYZ, এই এঙ্গেলটো পালো, OYZ পালো, OZY পালো, তো এইটো ওলাব পাৰিম নে এতিয়া, কাৰণ তিনিটা প্লাস কৰিলে 180 হ'ব সদায়। therefore in triangle OYZ তিনিটা এঙ্গেলে লিখো, angle OYZ plus angle OZY plus angle YOZ equal to 180 degree. কোনটোৰ ভ্যালু আমি জানো, OYZ ৰ ভ্যালু জানো 27 degree, OZY ৰ ভ্যালু জানো 32 degree আৰু OYZ ৰ ভ্যালু আমি না জানো। তো নেক্সট লাইনত কি হ'ব 27 degree plus 32 degree 59 degree plus angle OYZ equal to 180 degree. It implies angle OYZ equal to 180 degree minus 59 degree which is equal to 121 degree. ঠিক আছে, এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। কোৱেশ্চন নম্বৰ 3 in figure 6.41 if AB parallel DE, angle BAC equal to 35 degree and angle CDE equal to 53 degree, find angle DC. কি দিয়া আছে আমাক ডায়াগ্ৰামটোত, AB parallel DE আৰু angle BAC দিয়া আছে 35 degree আৰু CDE দিছে 53 degree, ওলাব কিন্তু দিছে DCE, এইটো ওলাব দিছে। তো ফাৰ্ষ্টত কেনেকৈ কৰিছোঁ মই, AB parallel DE, AE is the transversal, AB parallel DE, AE is the transversal, তেতিয়াহ'লে এই এংগেলটো আৰু এই ভিতৰৰ এংগেলটো সদায় ইকুৱেল হ'ব, সিহঁত কি হ'ব ইণ্টেৰিয়ৰ অল্টাৰনেট এংগেলছ, নাম দিছোঁ। therefore angle BAC equal to angle AED, ঠিক আছে AED, ৰিজন ইণ্টেৰিয়ৰ অল্টাৰনেট এংগেলছ। BAC ৰ ভ্যালু মই জানো 35 ডিগ্ৰী, AED টো এনেকৈ ৰাখিলোঁ। তাৰপিছত AED টো ইমান ডাঙৰকৈ নিলিখি মই CED বুলি লিখিব পাৰোঁ, সেইটোৱে কৰিছোঁ। ইট ইমপ্লাইজ এংগেল CED ইকুৱেল টু 35 ডিগ্ৰী। নাও এই ট্ৰায়াঙ্গেলটোত চাই লোৱা CED, এই এংগেলটো জানো, এই এংগেলটো মাত্ৰ পালোঁ, তো এইটোতো ওলাব পাৰিম।
ইন ট্ৰাইংগল চি ই ডি গোটেইকেইটা এংগল প্লাছ কৰিলোঁ এংগল চি ই ডি প্লাছ এংগল চি ডি ই প্লাছ এংগল ডি চি ই ইকুৱেল টু কিমান 180 ডিগ্ৰী চি ই ডিৰ ভেলু 35 ডিগ্ৰী প্লাছ চি ডিৰ ভেলু 53 ডিগ্ৰী প্লাছ এংগল ডি চি ইকুৱেল টু 180 ডিগ্ৰী তো 35 প্লাছ 53 88 ডিগ্ৰী প্লাছ এংগল ডি চি ইকুৱেল টু 180 ডিগ্ৰী ইট ইমপ্লাইজ এংগল ডি চি ই ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 88 ডিগ্ৰী which is equal to 92 ডিগ্ৰী তো এই মেথছটো এইখিনি দেখে ঠিক আছে এতিয়া মোৰ নেক্সট ভিডিঅ'ত মই বাকীকেইটা মেথছ ছল্ভ কৰিম আজিৰ কাৰণে এইখিনিয়ে থাকক